Hello everyone, good morning. মই মনালিসা মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10:30 আৰু এতিয়া প্ৰায় ভিডিঅ'টো আৰম্ভ কৰিছো। ওপৰত আছে জলফাই গছ, তাতে বহুত বান্দৰ আছে আৰু জলফাইবোৰ কেনেকৈ অনিষ্ট কৰিছে চাবনে? আপোনালোকক মই দেখাই আছো। কালিও এগাল মান ইয়াত পেলাই থৈ গ'ল, আধা খাইছে আধা পেলাইছে। সম্পূৰ্ণ নাখায়, বহুত অনিষ্ট কৰে। গুটি ফানি চাওকচোন, এইবোৰ চাওকচোন, মানে গোটেইখন বান্দৰে আৰু সিহঁতে মানে বহুত অনিষ্ট কৰে। এইবোৰ দেখিছেনে, কলিতে খাই খাই পেলাই থৈ গুচি গৈছে। ঢেৰ আছে। এতিয়া আপোনালোকৰ ধুনীয়া বস্তু এটা বনাই দেখাম। মই বাৰু নবনাওঁ, পেহীয়ে বনাব। আৰু কেনেকৈ বনাই, কিহৰ পৰা বনাই, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু এই বস্তুটো বনালে মানে এটকাও খৰচ নহয়। আপোনালোকে যদি ঘৰত আছে ধুনীয়াকৈ বনাব পাৰিব। আৰু বস্তুটো কি হয়, আপোনালোকে এইটো থাম্বনেইলখন চাই গম পালেই। সেইবাবে দেৰি নকৰি যাওঁ এতিয়া। পেহীয়ে ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে আৰু মোৰ শিকাও হ'ব আৰু লগতে আপোনালোকক দেখুৱাও হ'ব আৰু আপোনালোকে শিকিব পাৰিব। সেইবাবে ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ আৰু চাব সম্পূৰ্ণকৈ। আৰু এতিয়া দেৰি নকৰি যাওঁ, চাই থাকক খালি ভিডিঅ'টো। ঢাৰি বনোৱাৰ আগত আপোনালোকক এটা মই বস্তু দেখাই লৈছোঁ। এয়া বনাই আছে মায়ে ইডলি, একেবাৰে চিম্পলকৈ বনাইছে চুজি আৰু গাখীৰ দি। আৰু এনেকৈ কোনোবা দিন খাই ভাল লাগে, চাহৰ লগত আবেলি চাহকাপৰ বা ৰাতিপুৱা চাহকাপৰ সৈতে খাবলৈ বহুত বেছি ভাল লাগে। আৰু যিটো বনাই আছে ভাবিলে অকণমান আপোনালোককো দেখাই দিওঁ আৰু গোটেইখিনি বৰফ চবৰ দেখাম। ইডলি বনাইছে যে চাহকাপো খাই লওঁ বুলি ভাবিলোঁ। আৰু ইডলিকেইটা বহুত কোমল হৈছে আৰু দেখিছেই নহয়, খাবলৈ বহুত ভাল লাগে বোলে। লগতে নাৰিকলো দিছে, মই ক'বলৈ বাৰু পাহৰিয়া আছোঁ। গোটেইখিনি বনাই হৈ গ'ল। চাহকাপ খাই লৈ আপোনালোকক মেইন বস্তুটো দেখাই আছোঁ, কেনেকৈ পেহীয়ে বনায়। যিটো ভিডিঅ' আৰম্ভণিতে কৈছোঁৱে, আজি কি বনাব কি নবনাব আপোনালোকে খালি ভিডিঅ'টো চাই থাকক। মই এতিয়া চাহকাপ খাই লওঁ। চাহ খাইতে মেইন কামটো কৰিব আহিছোঁ। আপোনালোকতো কৈছোঁ এটকা খৰচ নকৰাকৈ কেনেকৈ আপোনালোকে ঘৰতে ঢাৰিখন সহজতে বনাব পাৰিব। আৰু এয়া আমাৰ বনাবলৈ আনিছিলে ঝাৰু, কিন্তু তাৰ পাতখিনি যিহেতু নেপেলাই আমি ভাবিছোঁ ঢাৰি বনাওঁ বুলি। আৰু পেহীয়ে বাৰু অলৰেডি এখন বনালে আৰু সেইখনকে দেখি ভাবিলোঁ আজি এটা ভিডিঅ' কৰোঁ। আৰু এখন দেখিছিলে কিমান ধুনীয়া হৈছে, ৰ'দত দি থৈছিলে। আকৌ বাৰু ৰ'দত দিব লাগিব, অকণমান অকণমান শুকাইছে দেখিছে ন, একেবাৰে শুকাই গ'লে বহুত ধুনীয়া দেখিব। আৰু আপোনালোকে যদি নাৰিকলৰ পাতখিনি নেপেলাই এনেকৈ যদি ঢাৰি বনাই থৈ দিয়ে ধুনীয়াকৈ বহিবও পাৰিব। আৰু এয়া এখন বনাব লৈছে, এখন যিটো বনাই হৈ গ'ল। আৰু এয়া দেখিছে নহয়, এনেকৈ পাত পাৰি লৈছে। আৰু আপোনালোকে যোনডাল মানে ঝাৰু বনাবলৈ কাঠিডাল ল'ব, সেইডাল কিন্তু চুচি ল'ব লাগিব। আৰু পাতখিনি মানে বেছি কেঁচা হ'লে ভাল, শুকাই গ'লে অকণমান দিগদাৰ। আমাৰ কিন্তু পাতখিনি শুকাই গ'ল। আৰু কেনেকৈ লৈছে, কেনেকৈ গুঠিছে আপোনালোকে চাই গ'লে ভিডিঅ'টো গম পাব। আৰু শেষলৈকে চাব ভিডিঅ'টো, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আপোনালোকেতো জানেই আৰু প্ৰত্যেকৰ ঘৰতো নাথাকিলেও কাৰোবাৰ ঘৰতো নাৰিকলৰ মানে গছ আছেই। তাৰপৰা যদি আপোনালোকে কাঠি বনাই, যদি ঝাৰুডাল বনাই মেলি যদি আপোনালোকে এনেকুৱা বাকলিখিনি নেপেলাই যদি ঢাৰি এখন বনাই থৈ, তেতিয়াহ'লে ধুনীয়াকৈ বহিবও পাৰে আৰু কিবা কিবি থৈ দিবলৈও পাৰে। আৰু এনেকৈ পেহী এটা গুঠি আছে, ময়ো শিকি লওঁ, আপোনালোককো দেখাই দিছোঁ। আপোনালোকেও ঘৰতে গুঠিব পাৰিব। আৰু কেনেকৈ লৈছে দেখিছেই নহয়। আৰু আপোনালোকে মানে 5ডাল লয়, 6ডাল লয়, 7ডাল লয়, আপোনালোকৰ কথা। পেহী এয়া 5ডাল লৈছে আৰু কেনেকৈ গুঠিছে এয়া দেখিছেই নহয়। এনেকৈ দি গ'লে ভাল হ'ব, এডাল ওপৰত এডাল তলত। চাই পাৰি দিছোঁ ঘৰতে আপোনালোকে কেনেকৈ ধৰা গুঠিব পাৰিব। ঝাৰু বনাই পেলাই দিয়া, ঝাৰু বনাই পেলাই দিয়া পাতখিনি আকৌ কেনেকৈ কমৰ ভিতৰতে যাব বেছি সময় নালাগে, কিমান ধুনীয়া কৰি দিছে। কেঁচা পাত হ'লে বেছি ভাল আৰু পাতটো কেইটামান গুচি ল'লে আকৌ কেইটাত ধুই লৈ এনেকৈ ধুই কিনো কৰি থাকে, তাতে কাম কৰি আছে গম বস্তু। ইমান ধুনীয়া হৈছে দেখিছে, ইমান আপোনালোকৰ পেলাই নিয়ে নাৰিকলৰ পাতবোৰ এনেকৈ ভৰাম হ'ব। এডাল এডাল পৰা এনেকৈ দিব। Okay, no, wait. Just no. Orang naik terus deh.
আৰু এতিয়া দেখিলে গোটেইখন সম্পূৰ্ণ হৈ গ'ল, কিন্তু এতিয়াও আধৰুৱা হৈ আছে, যিটো মুখনিখন মাৰা নাই, মানে একেবাৰে ফিনিচিং হোৱা নাই। সেইকাৰণে আপোনালোকক এতিয়া ধুনীয়াকৈ দেখাম মুখনিখননো কেনেকৈ মাৰে। আৰু দেখিছে নহয়, এডাল লৈছে, এবাৰ এনেকৈ সোমোৱাইছে। আৰু এয়া দেখিছে আপোনালোকে, মই বেলেগকৈ কৰি নাথাকিলেও হ'ব। আৰু যদি আপোনালোকৰ বেছিকৈ দীঘল হৈ যায়, ধুনীয়াকৈ কাটি মিলাই ল'ব। আৰু পেহীয়ে দেখিছে নহয়, যোনডাল মানে এডাল এনেকৈ ল'ব লাগে, আৰু এডালৰ পাছত এডাল এনেকৈ সোমোৱাই গ'লে হৈ যায় আৰু ধুনীয়াকৈ মানে ফিনিচিংটো হৈ যায়। আপোনালোকক বাৰু মই দেখাই আছোঁ। আৰু এনেকৈ এয়া দেখিছে নহয় কেনেকৈ সোমোৱাইছে। আৰু আপোনালোকে ইয়াতকৈ ডাঙৰো কৰিব পাৰে জইন দি, যিহেতু আমি ঢাৰি জোখৰ ৰাখিছোঁ, সেইবাবে ইমানটোৱে কৰিছোঁ। আৰু খুব সহজতে হৈ যায়, দেখিলে নহয় কিমান সময় লাগিলে, মানে বহুত বেছি সময় নালাগে, মানে এঘণ্টাও নালাগিলে, খুব বেছি 20 মিনিটৰ ভিতৰতে ধুনীয়াকৈ এখন হৈয়ে গ'ল। আৰু এডাল তলত এডাল ওপৰত তেনেকৈ দিছে, আপোনালোকে দেখিলেই নহয়। আৰু এয়া দেখিছে ন, সম্পূৰ্ণ মানে এফালে ফিনিচিং হৈ গ'ল এনেকৈ। আৰু আপোনালোকে যদি ইয়াতে কামি বান্ধি দিওঁ বুলি ভাবে, তেতিয়াও বান্ধিব পাৰে। আৰু মই আপোনালোকক খালি এনেকৈ এতিয়া দেখাই দিছোঁ। আৰু ধুনীয়াকৈ ইয়াত দেখিছে নে ফিনিচিংটো হৈ গৈছে। আৰু একেবাৰে গোটেইখিনি হৈ গৈছে, আৰু ভাল লাগিব। এতিয়া আপোনালোকে যিহেতু আধৰুৱা হৈছে, ইমান এটা ভাল মানে মানে ভাল পোৱা নাই আৰু এয়া দেখিছে নহয়, আকৌ এবাৰ দেখাইছোঁ। এয়া পাতটো এনেকৈ লৈছে, তাৰপিছত এনেকৈ মানে যোনকেইডাল মানে গুঠিছিলে যে, সেইকেইডাল এনেকৈ ওপৰলৈ দি যায়। আৰু আপোনালোকে চাই লওক ভালকৈ। আৰু যদি আপোনালোকৰ দীঘল চুটি হৈ যায়, তেনেহ'লে এনেকৈ মিলাই ল'ব পাৰিব টানি। গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়, তেতিয়াহে গম পাব। আৰু এতিয়া দেখিছেনে ঢাৰি ৰেডি হৈ গ'ল, মানে বহিব পৰা হৈ গ'ল। আৰু ঢাৰি কেইখন দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু এটকাও খৰচ নহ'লে, পেলাই দিয়ে নাৰিকলৰ পাতে ধুনীয়াকৈ পেহীয়ে বনাই দেখালে। আৰু ময়ো বাৰু শিকি ল'লোঁ, পাছত ময়ো বনাব পাৰিম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু কালাৰটো মানে অকণমান চেঞ্জ হৈ যাব ৰ'দত দিলে। এইখন দেখিছেনে, এইখন ৰ'দত দিয়া হৈছিল যিহেতু অকণমান কালাৰটো চেঞ্জ হৈ আহিলে, যিহেতু পাতকেইটা কেঁচা আছিলে। আৰু কেঁচা পাতে বাৰু ল'ব লাগে, আৰু ৰ'দত দি থাকিলে ধুনীয়া এটা কালাৰ হৈ যাব। আপোনালোকেও বনাব পাৰিব, এটকা খৰচ নকৰাকৈ ঘৰতে ঢাৰি। আৰু কেনেকুৱা লাগিছে আপোনালোকে খালি কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ ঘৰতে মানে কাপোৰবোৰ যদি পুৰণা কাপোৰবোৰ থাকি যায়, তেতিয়াহ'লে পুৰণা কাপোৰ দিও ধুনীয়াকৈ এনেকৈ বনালে মানে ভৰি মোচা কৰিব পাৰিব, আৰু ধুনীয়াকৈ বনাব পাৰিব। আৰু কেনেকৈ বনালে আপোনালোকক সম্পূৰ্ণকৈ দেখালোঁ, আপোনালোকে গম পালে এটকা খৰচ নকৰাকৈ কিমান ধুনীয়াকৈ বনাই দেখালে। সেই কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে।